বিধানসভা সমষ্টিৰ মধুচলমাৰী দ্বিতীয় খণ্ডৰ গাঁৱৰ আজি 10জন বিবিৰ ঘৰত আমি এটা সহজাতি দলে আমি উপস্থিত হলোঁ। এই দলৰ নেতৃত্ব হিচাপে আমি আমাৰ হজ কমিটিৰ সন্মানীয় অধ্যক্ষ দেকিবুৰজামান ডাঙৰীয়াৰ লগতে সদৌ দেশী জনগোষ্ঠী মঞ্চৰ সদস্যসকল, লগতে স্থানীয় মুৰব্বীসকল আৰু আমাৰ এই পঞ্চায়তৰ যিজন ৱাৰ্ড কমিশ্যনাৰ আমাৰ লগত উপস্থিত আছে। আমি আহি আজি এই দেশী অধ্যুষিত এলেকাত আমি 10জনৰ বিবিৰ ঘৰত উপস্থিত হৈ সকলোখিনি তেখেতৰ নথিপত্ৰ আমি পুংখানুপুংখভাৱে চোৱাৰ পিছত এটা কথা স্পষ্ট হৈছে, 10জন বিবিয়ে আজি যোৱা পঞ্চায়ত নিৰ্বাচনত কিন্তু ভোটদান প্ৰদান কৰিছে। তাৰ পিছতো 10জন বিবি আজি বাংলাদেশত জেলত আছে। এই কথাটো আমি প্ৰত্যেকজন দেশী মানুহে উপলব্ধি কৰিব লাগিব। যদি এনেকুৱা হৈ থাকে তেনেহ'লে অনাগত দিনত আজি অসমৰ বুকত দেশী জনগোষ্ঠী বুলি জাতিটোৱেই নাইকিয়া হ'ব বুলি আজি স্থানীয় সচেতন দেশী মহলে আজি উপলব্ধি কৰিব পাৰিছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দেশী জনগোষ্ঠীৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, অতি সোনকালে 10জন বিবিক উভতাই অনাৰ ব্যৱস্থা কৰিব লাগে। আৰু এইখিনিয়ে আপোনাৰ ওচৰত দেশী জনগোষ্ঠীৰ পৰা অনুৰোধ জনা হ'ল। এতিয়া অসম চৰকাৰে আজি খিলঞ্জীয়া ইছলামধৰ্মী মানুহৰ কাৰণে সুকীয়া জৰীপৰ কাম ইতিমধ্যে হাতত লৈছে। বিগত দিনত আপোনালোকে দেখিছে প্ৰত্যেকখন জিলাতে আয়ুক্তৰ জৰিয়তে এখনকৈ জৰীপৰ কমিটি বনোৱা হৈছে আৰু ধুবুৰী জিলাতো বনোৱা হৈছে। তাৰ পিছত কিন্তু আজি এই জৰীপৰ কাম কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যেনেকৈ দেশীসকলৰ মেৰুদণ্ড পোন কৰাৰ কাৰণে খিলঞ্জীয়ে স্বীকৃতি প্ৰদান কৰিছে, সেইমতে অতি সোনকালে দেশীসকলৰ লগতে সকলো খিলঞ্জীয়া ইছলামধৰ্মী লোকসকলক জৰীপ কৰি আমাক মেৰুদণ্ড পোন কৰি জীয়াই থকাৰ দায়িত্ব আপুনি নিজেই ল'ব লাগিব। এনেগৰাকী মহিলাক মানে আজি বাংলাদেশৰ জেলত থাকিব লগাটো আমাৰ অসমৰ বা অসমীয়া মানুহৰ দুৰ্ভাগ্য। কিন্তু এই ক্ষেত্ৰত আমি আইনৰ মাধ্যমেৰে চব বস্তু কৰিব লাগিব। ইয়াত অলপ আইনৰ মাজত যাওঁতে তেওঁলোকে যিধৰণে গুৰুত্ব এটা পাব লাগিছিল বা গুৰুত্ব ল'ব লাগিছিল, সেই গুৰুত্ব নোলোৱাৰ কাৰণে ধুবুৰীত ফৰেনাৰ্ছ ট্ৰিবিউনেলত যিটো মানে ফৰেনাৰ্ছ ডিক্লেয়াৰ হ'ল, তাৰে প্ৰপাৰ ৰিপ্ৰেজেণ্টেশ্যন নাই বুলিয়ে ক'লে। অধিবক্তাসকলে যেনেকৈ তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব লাগিছিল, গুৰুত্ব সহকাৰে নোলোৱা বুলি এটা অভিযোগ আছে। গতিকে সেইটো এটা অকণমান ভুল হ'ল যে এতিয়া যিহেতু আইনৰ বস্তু আইনেই কৰিব লাগিব। গতিকে এতিয়া সেইকাৰণে কৈছোঁ, পিছৰ যিটো এটা ভুল হৈ গৈছে, কাৰণ আমাৰ আচলতে অধিবক্তাৰ যেনেধৰণে গুৰুত্ব দিব লাগিছিল, আমাক তেখেতসকলে কোৱা মতে কেইবাটাও ডেটত এবচেঞ্চ থাকিলে এক্সপাৰ্টি ডিগ্ৰী হৈ গ'ল। সেই বস্তুটো মাননীয় উচ্চ ন্যায়ালয়ত গ'ল, তেওঁ মাজত জামিনো আহিলে। উচ্চ ন্যায়ালয়ত বৰ্তমান মেটাৰটো পেণ্ডিং আছে বা ছাবজুডিচ হৈ আছে। গতিকে যেতিয়া ছাবজুডিচ হৈ আছে, তাকে কৈছোঁ যে তেওঁলোকে অধিবক্তাসকলৰ লগত গুৰুত্ব সহকাৰে কথাখিনি পাতিব লাগিব। অকল তেওঁলোকে অতি সজাগতা তেনেকৈ নাই, বুজিও নাপায়। সেইকাৰণে ইয়াতে যিখিনি নেতৃস্থানীয় ব্যক্তি দল সংগঠন আছে, সকলোৱে তেখেতক সহযোগ কৰক। আৰু তাৰে অধিবক্তা যিসকলে লৈছে তেখেতৰ মই নিজেও ব্যক্তিগতভাৱে কথা পাতিম যেতিয়া সুবিধা পাম। গতিকে আদালতৰ মজিয়াতে এই কথাটো গুৰুত্ব সহকাৰে আৰু আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লাগে সেই বস্তুখিনি লওক। মই কৈছোঁ যে তেখেতক ঘূৰাই অনা ক্ষেত্ৰতো যাতে তাৎক্ষণিকভাৱে ঘূৰাই আনে। বিচাৰ সম্পূৰ্ণ হোৱাৰ পিছত যদি সঁচাকৈ বাংলাদেশ হয়, তেওঁলোকে ইয়াৰ পৰা পুষ্টবেক কৰক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু সেইখিনি আপোনাৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ এই মুহূৰ্তত বা আদালতে কোনো ৰায়দান চূড়ান্ত নকৰালৈকে তেওঁক ঘূৰাই অনাৰ ব্যৱস্থাই হওক বা পৰিয়ালৰ লোকে সেই জেলত গৈ এটলিষ্ট এটা যোগসূত্ৰ স্থাপন যাতে কৰিব পাৰে, তাৰ মাননীয় আদালতক তেখেতসকলে আবেদন কৰাৰ ব্যৱস্থা তেওঁলোকে কৰক। এইখিনি তেওঁলোকে বুজি নাপাব। ইয়াতে যথেষ্ট মানুহ আছে, যিহেতু সেইটো দেশী জনগোষ্ঠীৰ মহিলা আছিল, সম্পূৰ্ণ শুদ্ধ অসম চৰকাৰে ঘোষিত খিলঞ্জীয়া। গতিকে এনে এগৰাকী মহিলা এনেকৈ জেলত পঠিয়াই দিছে, আমাৰ দায়িত্ব কিন্তু প্ৰতিজন মানুহৰে আছে। সেইকাৰণে মই আশা কৰিম যে তেখেতসকলে এইটো গুৰুত্ব সহকাৰে লওক আৰু গুৰুত্ব সহকাৰে লৈ পেলাই তেওঁক ঘূৰাই অনাৰ ব্যৱস্থাই হওক বা আদালতৰ মজিয়াত গোচৰটো সোনকালে মানে প্ৰকৃত প্ৰতিনিধিত্ব কৰি অধিবক্তাৰ জৰিয়তে তেখেতসকলে মানুহজনীৰ মানে যিটো ন্যায়, সেই ন্যায় ব্যৱস্থা মানে নিশ্চয় আদালতে ন্যায় ব্যৱস্থা দিবই। তাৰ কাৰণে যিখিনি প্ৰচেষ্টা ল'ব লাগে সেই প্ৰচেষ্টা ল'ব লাগিব।